আজিৰ ভিডিঅ'ত মই ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যা এই পাঠটোৰ পৰা আহিব পৰা 10টা এছাৰেশ্যন ৰিজন কুৱেশ্যনছ অৰ্থাৎ উক্তি আৰু যুক্তিৰ প্ৰশ্ন মই লৈ আহিছোঁ। খুব ভালদৰে গুৰুত্ব দিবা, কাৰণ আগন্তুক মেট্ৰিক পৰীক্ষাবিলাকত এনেধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। প্ৰথম লৈছোঁ, উক্তি দিছে সকলো ধনাত্মক অখণ্ড সংখ্যাই হয় মৌলিক নাইবা মৌলিক সংখ্যা গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। আৰু যুক্তি দিয়া আছে পাটিগণিতৰ মৌলিক উপপাদ্য মতে প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। তেতিয়াহ'লে যি উক্তি দিয়া আছিলে উক্তিটোত কি বুলি কৈ আছে যে অখণ্ড সংখ্যাবিলাকক হয় মৌলিক নাইবা মৌলিক সংখ্যাৰ গুণফল, অৰ্থাৎ মৌলিক সংখ্যাৰ গুণফল মানে কি হয়? যৌগিক সংখ্যা। সেয়ে সকলোবিলাক সংখ্যাটো আমি জানো যে মৌলিক নাইবা যৌগিক হ'ব, গতিকে উক্তিটো শুদ্ধ হয়। আৰু এইফালে যুক্তিটোত কি কৈ আছে পাটিগণিতৰ মৌলিক উপপাদ্য মতে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এইটো হয়, এইটো পাটিগণিতৰ মৌলিক উপপাদ্য হয়। যুক্তিটো শুদ্ধ, আৰু যুক্তিটোৱে উক্তিটোক শুদ্ধ ব্যাখ্যা কৰিছে, গতিকে ইয়াৰ কাৰণে আনচাৰ হ'ব অপশ্যন এ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 2 লৈছোঁ। ইয়াত উক্তিত দিয়া আছে 7/8ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। আৰু যুক্তিত দিয়া আছে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদিহে হৰটোৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5ৰ বাহিৰে আন কোনো উৎপাদক নাথাকে। য়েছ, এইটো হয়, উক্তিটো শুদ্ধ হয়, কাৰণ ইয়াত যিটো হৰ আছে, হৰ 8 আছে, 8ক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি পাম 2^3 অৰ্থাৎ 2 কিউব। ঠিক আছে, যিহেতু 2 কিউব আমাৰ আকৌ যুক্তিটোত কৈ আছে যে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদিহে হৰটোৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5ৰ বাহিৰে আন কোনো উৎপাদক নাথাকে। অৰ্থাৎ আমি এটা উপপাদ্য পাইছিলোঁ যে 2^m 5^n আৰ্হি হ'লে কি হৈ যায়, তাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। আৰু যদি এনেকুৱা নহয়, অৰ্থাৎ 2 আৰু 5ৰ বাহিৰে বেলেগ কিবা থাকে, তেতিয়াহ'লে দশমিক বিস্তৃতি অপৰিসমাপ্ত হ'ব। গতিকে এই উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, আৰু যুক্তিয়ে উক্তিক শুদ্ধ ব্যাখ্যা কৰিছে, গতিকে অপশ্যন এ ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 3 লৈছোঁ। দুটা সংখ্যা 8 আৰু 20ৰ গসাউ 4 বুলি কৈছে, এইটো হয়নে নহয়? এই উক্তিটো শুদ্ধ। আৰু যুক্তিত কৈছে দুটা সংখ্যাৰ গসাউ হৈছে সিহঁতৰ সাধাৰণ মৌলিক উৎপাদকবোৰৰ গুণফল। গতিকে ইয়াতো দেখা গৈছে যে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, আৰু যুক্তিয়ে উক্তিক শুদ্ধ ব্যাখ্যা কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 4, ইয়াত দিছে যে √3 এটা পৰিমেয় সংখ্যা। √3 এটা পৰিমেয় সংখ্যা বুলি কৈছে, এইটো আমি জানো। √3 এটা অপৰিমেয়, গতিকে উক্তিটো ভুল। আৰু যুক্তিত কৈছে এটা সংখ্যাক পৰিমেয় বুলি কোৱা হয় যদি ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত q is not equal 0। য়েছ, এতিয়া ইয়াতে কথা হ'ল উক্তিটো ভুল হয়, যুক্তিটো শুদ্ধ হয়। অপশ্যন ক'ত লিখা থাকে এইটো? অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। এ অশুদ্ধ কিন্তু আৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 5 লৈছোঁ। ইয়াত কি দিছে যদি p এটা মৌলিক সংখ্যা তেন্তে √p এটা পৰিমেয় সংখ্যা বুলি কৈছে। ইয়াতো এইটো জনা কথা যে যদি মৌলিক সংখ্যাৰ বৰ্গমূল লওঁ তেতিয়াহ'লে ই সদায় অপৰিমেয় হ'ব, গতিকে উক্তিটো ভুল। আৰু যুক্তিত কৈছে যিকোনো বাস্তৱ সংখ্যাকে দশমিকত প্ৰকাশ কৰিব পাৰি, সেইটো শুদ্ধ। বাস্তৱ সংখ্যাবিলাকক আমি কি কৰিব পাৰোঁ? দশমিকত প্ৰকাশ কৰিব পাৰোঁ। আৰু এইফালে এই উক্তিটো ভুল, আগৰ নিচিনা একেই, ইয়াতো উক্তি ভুল, যুক্তি শুদ্ধ। ডি ইজ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 6 ইয়াত লৈছোঁ তিনিটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ গুণফলটো 6ৰে বিভাজ্য বুলি কৈছে, এইটো হয় নে নহয়? আৰু এইফালে যুক্তি দিয়া আছে যিকোনো তিনিটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ ভিতৰত এটা 2 গুণিতক আৰু এটা 3 গুণিতক থাকে, এইটো শুদ্ধ। গতিকে ইয়াতো সেই একেই যে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিয়ে উক্তিক শুদ্ধ ব্যাখ্যা কৰিছে, গতিকে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 7 লৈছোঁ। ইয়াত দিছে 1/3ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বুলি কৈছে, এইটো পৰিসমাপ্ত বুলি কৈছে। আৰু যুক্তিত কৈছে এটা ভগ্নাংশ p/qৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদি qৰ আৰ্হি 2^m 5^n আৰ্হিৰ হয়, য'ত m আৰু n অবিয়োগাত্মক অখণ্ড সংখ্যা। ইয়াত কি হ'ব? উক্তিটো ভুল হয় আৰু যুক্তিটো শুদ্ধ হয়।
অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 8 ইয়াত দিছে √3+2 এটা অপৰিমেয় সংখ্যা। ইয়াত যুক্তিত দিছে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় হয়। ইয়াত উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু যুক্তিয়ে উক্তিক শুদ্ধ ব্যাখ্যা কৰিছে, গতিকে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 9 ইয়াত লোৱা আছে √16 এটা অপৰিমেয় সংখ্যা বুলি কৈছে। √16 অপৰিমেয় নহয়, কাৰণ √16 মানে আমি লিখি দিব পাৰোঁ 4, ঠিক আছে। গতিকে এই উক্তিটো ভুল হয়। আৰু যুক্তিত কৈছে যদি এটা সংখ্যাক ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰি তেন্তে ই অপৰিমেয়, এই যুক্তিটো শুদ্ধ হয়। গতিকে উক্তি ভুল, যুক্তি শুদ্ধ। অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 10 দুটা ক্ৰমিক অখণ্ড সংখ্যা সদায় সহমৌলিক বুলি কৈছে, এই উক্তিটো শুদ্ধ হয়। দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ একৰ বাহিৰে আন সাধাৰণ উৎপাদক থাকে। ইয়াত উক্তিটো শুদ্ধ কিন্তু যুক্তি ভুল। ইয়াত অপশ্যন চি ইজ কাৰেক্ট আনচাৰ।